নমস্কাৰ সকলোৰে ভালনে বাৰু আৰু এইকেইদিন পালনাম কৰিয়ে গ'ল বাৰু 3 দিন আৰু মা আহিছিলে তো মা আজি যাবগৈ তো ছেকেণ্ড দিনা আহিছিলে পালনামৰ একদম সকলোবিলাক ৰুম খেলি মেলি এইফালে ভাবচোন কি অৱস্থা আৰু মোমাই একদম পালনামতো কাপোৰ একদম বেকগ্ৰাউণ্ডটো একদম লেতেৰা কাৰণ সকলোবিলাক ঠিক কৰিছে আজি বৰষুণ দি আছে যে সেইকাৰণে কাপোৰবিলাক ধুব পৰা নাই এইফালে মোমায়েকো আহিছে চলি একদম পূৰা মোমায়েকৰ লগত ব্যস্ত এইফালে ক'ত গ'ল বা এইফালে দোকানৰ ফালে গ'ল আৰু মাও আছে তো মানুহজনে অলপ চিকেন আনিলেগৈ লোকেল মুৰ্গী অলপ আনিলে তো ভাত বনাই মেলি মাক পঠাই দিওঁ কাৰণ ঘৰত দেউতা আছে নহয় সেইকাৰণে দেউতাটোক চিন্তা কৰিব লাগিব এইফালে মা কিবা কিবি কৰি আছে চাওকচোন মানুহজনে বনাব চিকেন মই বাকীবিলাক বনালোঁ এইফালে হ'লনে অঁ হ'বনে আলু চালু আৰু পিঁয়াজ এইখিনি পিঁয়াজ কম হ'ব নেকি এইফালে অঁ কাম কৰি আছে এইফালে লৈ যোৱা নাই কিয় চব বস্তু আৰু পিঁয়াজখিনি মোক ইফালে দিবি মই খাম এইফালে সকলোবিলাক লৈ যাই আছোঁ জুইত বনাম যিহেতু কাৰণ জুইত বনালে ভাল লাগে সেইকাৰণে আৰু এইফালে মোৰ এই জানো একদম পূৰা চলিৰ লগতে ব্যস্ত তাক পালে আৰু একো নালাগে মনক তো মই কৈ দেখাই আছোঁ কি কৰি আছে মানুহজনে চাই ল'ব ধোৱাত পূৰা ব্যস্ত বেচেৰাটো বেয়া লাগে মাজে মাজে মানে কিবা কিবি হেল্প কৰি দিব লাগে আকৌ মানে চিকেনখিনি ক'ত গ'ল এইখিনি আমাৰ লোকেল চিকেন গুইহাব বুলি যে আকৌ এইখিনি হৈছে লোকেল চিকেন আৰু কি লাগে আলু পূৰা তেল হৈছে নেকি এটা ভিডিঅ'বিলাক গোটাই দিব লাগে আজি এটা দিবি কি কেনে কৰে পাতকৈ কেনে কৰে পাতাটোকে জমনি কৰিছে নেকি তাৰ নাম কি ৰাহুল ডেকা কলিতা এইফালে চিকেন বনাই আছে পালনাম শেষ হোৱাৰ পিছত আজি আকৌ এয়া 3 দিন মানে নিৰামিষ খাই আছে যিহেতু মাহঁতো আহিছে তো সেইকাৰণে চিকেন বনাই আছে ৰান্ধনি হৈছে এইজন পাঞ্জাৱৰ পৰা হায়াৰ কৰিছে এইজন ৰান্ধনি যদি কাৰোবাক লাগে তেতিয়াহ'লে জনাব দেই কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰটো মই দি আছোঁ বাৰু আপোনালোকক মইতো জুই উঠাই দিছোঁ জুইটো ভালকৈ নালাগে বনালে বন্ধ
বাৰেক প্ৰতি পৰি হ'ব না হা অফ করা গেছি হ্যাঁ ও কষি বেঙা এইখানে তো আনা লৈ আন আৰু কেতিয়াবা ঘৰৰ গৃহিণীজনীক অলপ ৰেষ্ট দিব লাগে নহয়নে আৰু সেয়েহে মাংস তৰকাৰী সকলোবিলাক মই ৰেডি কৰি দিছোঁ মানুহজনে জুইতে সকলোবিলাক বনালে আৰু এইফালে মই জলকীয়া আচাৰ মানে ভোট জলকীয়া আচাৰ যিহেতু অলপ ভোট জলকীয়া কিনি আনিছিলে সেয়ে ভাবিলোঁ একেলগে সকলোবিলাক খাব নোৱাৰি তো অলপ আচাৰ বনাই থ'লে কেতিয়াবাও খাব পাৰি মানে যেতিয়া সকলোবিলাক একেলগে খাবতো নোৱাৰি বেয়া হৈ যায় সেয়ে অলপ আচাৰ বনাই থৈ দিলে পিছলৈও খাব পৰা যায় যেতিয়া জলকীয়াবিলাক নোহোৱা হ'ব তেতিয়াতো খাবলৈ মন যাব আৰু এনেকৈ বনাই থ'লে বহুত দিন ভালেও থাকিব আৰু খাবলৈও ভাল হ'ব বহুত দিনলৈ চলিব তো ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবচোন আৰু কাৰ ভোট জলকীয়া প্ৰিয় হয় কমেণ্টত জনাব একেবাৰে নাপাহৰিব দেখিছে নহয় কিন্তু ইমান ধুনীয়া মানে সৰুকৈ কুটি লৈছোঁ মই আকৌ নাখাওঁ দেই কিন্তু এইবিলাক কৰি মই সঁচাকৈ ভাল পাওঁ তো সেয়েহে মাহঁতৰ কাৰণে মাহঁতে খাই মাহঁতৰ কাৰণে মানে জলকীয়াটো বনাইছিলোঁ তো কেনেকুৱা হৈছে জনাব আৰু ভিডিঅ'টো বহুত দিন দিয়া নাই সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত আকৌ নতুন ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ তো ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু বাই বাই লাভ ইউ অল টেক কেয়াৰ সকলো ভালে থাকক আকৌ নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে লাভ ইউ অল বাই বাই